সুইগিৰে ইনচেন্টিভ ফ্ৰড নহয় তাক ঠগন বুলি কয় ৰাম ঠগন দেখে আছো বিদ্যা কৈছো এই মাক মাথা বেয়া কৰি দিছি 19,000 টকা কামাই পেলালো মই হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে বোমডাঙাৰ এটা গুড নিউজ আছে গুড নিউজ মানে বাৱাল নিউজ পইচা কিমান দিছে চাওকচোন 19,000 টকা সুইগি ইনচেন্টিভ মানে এসপ্তাহ কাম কৰিলি যদি মই 210টা অৰ্ডাৰ মাৰিব পাৰো পাম 19,000 টকা এক্সট্ৰা মানে তোমাৰ উইকলি আৰ্নিংটো থাকবো এসপ্তাহত ডেইলি যিমান আৰ্নিং কৰোঁ সেইটো থাকবোৱে এইটো ওপৰঞ্চি মানে 19,000 টকা দিব যদি মই 210টা এসপ্তাহত মাৰিব পাৰোঁ এতিয়া বৰ্তমান মই অৰ্ডাৰ কিমানটা মাৰছোঁ টোটেল 102টা হৈছে আৰু মোক কিমানটা লাগে এই 210টা হ'বা বহুতকেইটা লাগে হ'লেও আজি চেষ্টা কৰিম তাৰে তলতো এইকেইটা বহুতকেইটা অপশ্যন আছে যে ধৰিলোঁ 185টা মাৰিলি তোমাৰ সেই দেই 13,000 দিব 150টা মাৰিলি 9,500 দিব 130টা মাৰিলি 8,000 দিব আৰু 105টা মাৰিলি 6,300 দিব 102টাতো হৈছে এইকেইটা কেইটা পাৰো ধৰি লওঁ কিমান 185 লৈকে হ'লেও যাব চেষ্টা কৰিম যদি 19,000 ল'ব নোৱাৰোঁ কমচে কম 13,000 টকাটো যাতে ল'ব পাৰোঁ মই সেইটো চেষ্টা কৰিম অ'কে আজি চেলেঞ্জটো আৰম্ভ হৈছে 13,000 আৰ্নিং কৰাৰ মানে ইনচেন্টিভ মানে वसुली करार स्विगिर पे आदाय करार ये চেষ্টা কৰিম আজি যিমান টাইম লাগে যিমান দিন লাগে যিমান ঘণ্টা লাগে মই দিবাক লাগি খাজু একদম খাজি খাচি ওলাইছো খালি সুইগিৰ টি চাৰ্টটো পিন্ধা নাই কাৰণ বেগত থৈ দিছো ইয়াক মানে পিন্ধবা ইচ্ছা নাই হাত খাটা আৰু পলিষ্টাৰত দগৰি গৰম লাগে এইটো খুটাৰ আছে মজা চাৰ্ট এতিয়া আজি তাৰিখ হৈছে তোমাৰ দেখা দেও এই চাক 3 অক্টোবৰ 1 বাজি এক হৈছে মানে দিনৰ মানে 12টা বজাৰ পৰা অনলাইন হৈছো মই এটা অৰ্ডাৰ মাৰিলো অলৰেডি পইচা ইনকাম কৰিলো 64 টকা এতিয়া চেষ্টা কৰিম কিমান পাৰোঁ মানে মোৰ টাইম আছে সোমবাৰে ৰাতিপুৱা 5:30 লাগি টাইম আছে গতিকে সেইখিনিক লাগি মই যিমান পাৰোঁ য'ত দিম আজি হৈছে শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ মানে ৰবিবাৰে গোটাই ৰাতি মাৰি সোমবাৰে মানে ধৰিলোঁ ৰাতিপুৱা 5:30 লাগি মৰ্ণিং 12টাৰ পিছত মানে ধৰিলোঁ চেঞ্জ নহয় টাইমটো গতিকে 5:30 লাগি থাকিব চুইগিৰ টাইম গতিকে 5:30 লাগি টাইম আছে সোমবাৰে ৰাতিপুৱা কিমান পাৰোঁ চেষ্টা কৰিম নেকি বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ বনি থাকক লাষ্টক লাগি টার্গেট কিমান ফিল হ'ব গম পাব ঠিক আছে গাইজ দিনটোৰ সেকেন্ড অৰ্ডাৰ ইনষ্টামাৰ্টৰ পে জোৰ পে নেকি মই পিক আপ কৰি একদম বেয়া পাওঁ কিন্তু যেহেতু অৰ্ডাৰত টাৰ্গেট আছে গতিকে জোৰ পে লাগে খালি লাগবে লাগে অৰ্ডাৰ বেক টু বেক ডেলিভাৰ কৰিব লাগে ইনষ্টামাৰ্টটো এইটো চিনি পাওঁ দে আনন্দ এই 5th বাইলেনৰ এইখিনিত আছে যাওঁ পটাপট পিক আপ কৰি লওঁ ইনষ্টামাৰ্ট আহি গাইছ অৰ্ডাৰ একেলগে ধুনীয়াকৈ পিক আপো কৰি ল'লোঁ কিন্তু এটা কণ্ডিশ্যন আছে ইয়াতে কণ্ডিশ্যনটো কি জানে না 1 ছেকেণ্ড কৈ আছোঁ ৰ'ব এইটো থলোঁ এটা অৰ্ডাৰ লাগছে নেকি অৰ্ডাৰ লাগছে দে এই বেগটো বোলে ঘূৰাই দিব লাগে কি পইচা দিব লাগে আকৌ ঘূৰাব দিব আহা ঘূৰাব আহা পইচা দিব নেকি নিজে এইফালে ঘূৰাই দিব লাগিব হা চুইগি গাইছ বেগ এটা দিছে মানে ভিতৰত আছে আইচক্ৰীম এই চাক আইচক্ৰীম এই বেগটো বোলে ঘূৰাই দিব লাগে এতিয়া ঘূৰাই দিবাক লাগি মই আকৌ ধৰি লওক ক'ৰবাত যাম ডিউটি আকৌ অতকৈ ঘূৰাই দিবৰ কাৰণে এটা আহিব লাগিল অতকৈ এটা কাম বাঢ়িলে নাই হলো জিনক ক'ত যাব লাগে চাওঁ মেনলকা এপাৰ্টমেণ্ট মেনলকা এপাৰ্টমেণ্ট নবীনগৰ হাউচ নম্বৰ 26 এইটো লক্ষ্মীপুৰ চলি যায় এইটোৱে অ'কে গাইছ বলক পৰাপত ডেলিভাৰটো কৰি লওঁ এইখন আছে মেনালিকা নেকি মেনালিকা কাষ্টমাৰ লোকেশ্যনত আহি বঢ়িয়াকৈ অৰ্ডাৰটো ডেলিভাৰো কৰি দিলোঁ এতিয়া খালি ডেলিভাৰ মাৰ্ক কৰিব বাকী আছে ব্ৰাইটনেছটো ফুল কৰি দিওঁ এই সেকশ্যন কি লেখা আছে ৰিটাৰ্ণ দ্য ইনষ্টামাৰ্ট বেগ আফটাৰ ডেলিভাৰী টু এভইড 220 ডিডাকশ্যন মানে যদি এই বেগটো এই যোনটো বেগ লৈ আহিছিলোঁ অৰ্ডাৰটো দিয়া হ'লেও এই দিছি ইয়াতে ঠাণ্ডাহে দিছি যাতে আইচক্ৰীমকেইটা গলি নাযায় গতিকে এই বেগটো যদি ঘূৰাই নাযাওঁ 220 টকা কাটটো এতিয়া ঘূৰাই দিয়ে কি বুলি অপশ্যন আহে এইটো চাওঁ ৰ Deliver mark कर दो delivered Please return the reusable bag to the I will return the bag 74 পালো 20 টকা টিপ আছিল 25 টকা বোনাস ওচৰতে কিনে ভাল পইচা পাই আছো দেই গাইছ মজা লাগি আছে কিন্তু বেগটো ৰিটাৰ্ণ কৰাৰ অপশ্যন ক'ত আছে ৰিটাৰ্ণ কৰাৰ পিছত কি ক্লিক কৰিম মই সেইটো টেনশ্যন ইনষ্টামাৰ্টত দেখোন অপশ্যন নাই ইনষ্টামাৰ্ট ৰিটাৰ্ণ বেগ বাৰক'ডটো দিব লাগিব বাদ দিয়ক OSK বাৰ্গাৰ লাগছে এবাৰ অৰ্ডাৰ 33 rupees একো যে বনাছ চনাছ নাই কিয়া এটা দিনক লাগি থাকিলে হ'ল মানে কাউণ্টিংটো হ'ব লাগে এতিয়া বৰ্তমান মই কেইটা হ'ল এইটো চাওক
103 103 আছে গতিকে এইটো মই কমচে কম এইটো ধৰি লওক কেইটা লগা থাকে 185 125 টাক লাগি কমচে কম যাবাই লাগিব এইটোক লাগি 220টো পাৰোঁ আৰু ক'ব নোৱাৰোঁ কাৰণ বেছি টাইমো নাই ক'ৰবাত 48 ঘণ্টামান আছে চাগে মোৰ হাতত 48 ঘণ্টা নন ষ্টপ ডিউটি মাৰি মই যিমানখিনি পাৰোঁ আগবাঢ়ি নিব চেষ্টা কৰিম অ'কে এতিয়া যাওঁ OSK বাৰ্গাৰত অৰ্ডাৰ লাগছে বৰাবৰত পিক আপ কৰোঁ তাৰপিছত ডেলিভাৰ কৰি লওঁ গাইছ অৰ্ডাৰ পিক আপ কৰি বঢ়িয়াকৈ ডেলিভাৰ কৰি ল'লোঁ অৰ্ডাৰ মোৰ টাৰ্গেটো ভালেকেইটা কমপ্লিট হ'ল মানে এটা নহয় মই কেইটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ দেখাই আছোঁ ৰ'ব এই চাওক 105টা টাৰ্গেট কমপ্লিট মানে মই ৰাতিপুৱাৰ পৰা 7টা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ অলৰেডি এতিয়া মোক লগা আছে আৰ্জেণ্টলি হেডফোন এডাল নেক বেণ্ড মোৰ আগতে আছিলেই বটৰ কিবা 255 Pro নে কিবা সেনেকুৱা মডেল এটা চেম মডেল এটা এইটো ব্লিংকিট অফিচ সন্মুখতে আছে এইটো আছে চিটি চেণ্টাৰ এটা অৰ্ডাৰ লৈ আহি আছোঁ এতিয়া ব্লিংকিটত অৰ্ডাৰ দিছোঁ চলিটো ওলাই আহক লৈ লওঁ লৈ পেলাই যাওঁ কাৰণ হেডফোনডাল লাগে নহ'লে গান চান শুনিব নাপালে মানে তোমাৰ সেই হয় কি বুলি কয় এইটো টোপনি বেছি লাগে আৰু কথা চথা পাতিব দিগদাৰ হয় মোবাইলটো হেলমেটত ভৰাই ভৰাই বৰ কষ্ট সেইকাৰণে বোলো হেডফোনডাল লৈ লওঁ এতিয়া অৰ্ডাৰ দিছোঁ মালটো মানে সেই আছে দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড ক'ত গ'লে ব্লিংকিট এইটো এই যাক এৰাইভিং ইন 6 মিনিট দেখাই আছে না এক ফোন কৰ ৰ এইকেইটা ফোন কৰি পেলাই মালটো লওক নেকি আপোনালোকক দেখাই আছোঁ 1 ছেকেণ্ড ৰাতি 2টালৈকে ভিডিঅ' চাই গম পাওঁ এই চাই পেলাই মোৰ মাল মানে হেডফোন অৰ্ডাৰ দিছোঁ গম পা না বৰ কষ্ট হয় নহ'লে কথা পাতিবা পে'মেণ্টটো কিমান আছিল ন পে'মেণ্টটো আছিল 1003 টকা টো আছে দে হ'ব দে মই ভাবি আছোঁ লগ পাম বুলি আজি পালোঁৱে এই বঢ়িয়া লগ পাই ভাল লাগছে ৰ'বা ইয়াতে থাকে না আপুনি অঁ ইয়াতে অলপমান আগত ৰুম চুম আছে নেকি তাতে ৰুম আমাৰ কেম্পাছত খালী হোৱা নাই এৰিয়াটোত চালে পাব পাৰা কিন্তু মই চোৱা নাই আৰু ইমান সেইখিনি চোৱাচোন আহিছে দেখ গাইছ এইটো পিছত অলপমান দেৰিকৈ খুলিম আমাৰ ভাইকলত পৰা আমাৰ ছাৰে বোলে ভিডিঅ' চাই মোৰ হেণ্ডছেক এটা দে থেংক ইউ ৰেগুলাৰ ভিউৱাৰ মই মাল্টি অৰ্ডাৰ লৈ যাই আছোঁ ড্ৰপ কৰবা বোলো পটাপট ব্লিংকিট কৰি লওঁ এই ভৰাই দেচোন বেগটোত কিমান দিলি হ'ল ভৰি আছে দেখোন বেগটো অঁ তাতে ওপৰতে থৈ পেলাই হেঁচা মাত দি কৰি নাযায় জোৰে নচলো নহয় দিয়া হ'ব পিছে বাই বাই থেংক ইউ বোলো এতিয়া অৰ্ডাৰ কেইটা দিলি হা আকৌ লগ পাম নিশ্চয় চিয়'ৰ এতিয়া যাওঁ গাইছ ফাইনেলি মাল্টি অৰ্ডাৰ দুটা ডেলিভাৰ কৰি দিলোঁ এই পইচা পালে 112 টকা ক্ল'জ মাৰি দি এতিয়া মই আপোনালোক দেখাই আছোঁ মালটো মানে এইটো হৈছে মাল মানে এইটো যোনটো অৰ্ডাৰ দিছোঁ এই ছেম মালে ছেম পিচ খালি কালাৰটো এইবাৰ ব্লেক দিছোঁ আগতে মোৰ ব্লু আছিল কালাৰটো চেঞ্জ হৈছে অৰ্ডাৰ দি দিছে চাওক ৰকেট 255 Pro এইটোৱে বট ৰকেট 255 Pro প্লাছ এইটোৱে মডেল আছিল ছেম মানে কালাৰটো ব্লু আছিল এইবাৰ ব্লেক দিছোঁ সেই আগৰডাল কি হৈছে জানা ঘৰত যাই পেলাই মই খুলি পেলাই টেবলেট থৈ দিছোঁ নিংনি গুটি পেলাইছি মানে হোম থিয়েটাৰো আছিল একেলগে হোম থিয়েটাৰৰ ভিতৰত নিংনি বাহাল হৈছে এই নিংনি গুটি দিছে ইয়া খোল নাখায় মালটো এই টেপডাল কেনেকৈ কাটো এতিয়া চিঙি দিয়া খেলা এই ইমান মৰমত সেই কৰিব লাগে একো নাই মোক এনেও বাহা চাহা ৱাৰেণ্টি আপোনালোকে যেদিন চলে চলিব ৱাৰেণ্টি ক্লেইম কৰিব বহুত ঝামেলা গ'লে গম পাই না সেইকাৰণে মই আগৰডালৰো মাথা মাৰা নাছিলোঁ ৱাৰেণ্টিৰ সেইডাল বট মালডাল আৰু কি দেখাম আগতে মই চলোৱাই হ'লেও একবাৰ এনেই দেখাই দিওঁ উলাই পেলাই যদি ওলাই খাই আহে ওলাল হৈ গ'ল দিছ ইজ দ্য মাল কি হ'ল ভাই কিবা ক'বা খাইনে ভনী দৌৰিলে সেই চাওক পথ অ'কে এতিয়া বঢ়িয়াকৈ এডাল কানেক্ট কৰোঁ আৰু গান শুনিম কথা পাতিম বিন্দাছ টেনশ্যন নাই নহ'লে মোবাইলটো লগাব বৰ দিগদাৰ হেলমেটৰ ভিতৰত দেখ এতিয়া যাওঁ বৰ্তমান আছোঁ তোমাৰ এইখিনি 6 মাইলৰ ওচৰতে পাঞ্জাবাৰী যোৱাৰ ৰাস্তাটোৰ কাষত এতিয়াৰ পৰা যাওঁ কাৰণ এই আউট অফ জোন দেখাই আছে চাওক জোনৰ বাহিৰত আৰু বৰ্তমান কেইটা মাৰিলোঁ অৰ্ডাৰ মই 107টা 107 আছে এতিয়া চাওঁ কিমান পাৰি জল্দি মাৰবা ভিডিঅ' বেছি কৰি নাথাকোঁ যিমান পাৰি বাঢ়ি যাওঁ বাঢ়ি পেলাই একেবাৰে লগ পাইছোঁ আপোনালোক ঠিক আছে ভাত চাতো খাই লওঁ মাজতে টাইম পালি খাই লৈ পেলাই পূৰা একদম যিমান পাৰি বাঢ়ি লওঁ 7টাৰ পৰা ধৰি লওঁ 15টামান কৰিব চেষ্টা কৰোঁ কৰি পেলাই আপোনালোক দেখাই আছোঁ কি ঘূৰি চাই যায় বে
ব্লগাৰ হোৱাৰ এতিয়া এটা দুখ ৰাস্তাই মানে চাই হ'লেও ভাল লাগে মইতো নীলাজ প্ৰাণী মোৰ টেনশ্যন নাই হে নাই লাজ কৰিলে ভাত নাপাওঁ এটাই সেই আছে দেই কি বুলি কয় চাৰ্জাৰ আছে এইগিলা দেখুৱাই পাই আছিলোঁ ৰ এটা চাৰ্জাৰ গিলা আছে কেবল চেবল এই ভিতৰত এইগিলা বাৰু দেখাব লগা বস্তু নহয় বাঁহটো এতিয়া লওঁ নে নাই এইটো বাঁহ ল'ব লগা নাই বিলখান ক'ত আছে নেকি চাউৰ হ'লেও বিলখানতে নাই লগত লেখা চাহি নাই পেলদি এতে কিবা আছে নেকি চাউৰ এই ফল খাই যা ইয়াতে আছে বিল যিয়ে নকওক কিয়া এইগিলা ভৰাই পেলাই মই যাওঁৰ পে এই 15টা হ'লে লগ পাই আছোঁ অ'কে গাইজ ভাবছিলোঁ কি বোলে 15টা অৰ্ডাৰ মাৰি পেলাই আৰু মই ভিডিঅ' বনাম তাৰে আগত ক্লিপ নলওঁ কিন্তু এতিয়া যদি মই 15টাক টাৰ্গেট কৰোঁ তেতিয়াহ'লে মানে মোৰ ভিডিঅ' বনাওঁতে মানে শেষ কৰিব টাইমত ভিডিঅ' কৰিব লাগে বোলে 15টা অৰ্ডাৰ হ'ল দে টাটা বাই বাই বুলি ক'ব লাগিব এতিয়া হৈছে মাত্ৰ কেইটা চাওকচোন 111টা আৰু 7টাই লগা আছে অৰ্ডাৰ এটা লাগছে শিলপুখুৰীত বেকগ্ৰাউণ্ডত গান বাজি আছে এডিটিঙত ৰিমুভ কৰি দিম দে এতিয়া বৰ্তমানলৈকে আৰ্নিং হৈছে তোমাৰ 833 টকা 10টা অৰ্ডাৰ কিন্তু এটা বম ডাঙৰ বেড নিউজ আছে সোনকালে কৈ আছোঁ এৰে অৰ্ডাৰটো মানে ৰেডি মাৰা নাই ৰেডি মাৰিলে পিক আপ কৰোঁ কৰি পেলাই দিব যাওঁ তো তাতে কিবা 24 টকামান অৰ্ডাৰ কাটা 1 কিলোমিটাৰো নহয় 600 মিটাৰমান হ'ব দিয়াক লাগি ৰখি আছে তাতে বনাই আছে কিমান টাইম বা লাগে গাইজ ফাইনেলি অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া আমাৰ ভিডিঅ' আছে মোক দেখা নাই ছাৰ কিমান মোবাইল চা দগৰি পইচা কামাইছা তো এৰে সেইকাৰণে গাড়ীত বহি থাকিব পাৰছা আমিও দেখা নাই অৰ্ডাৰ মাৰি আছো কষ্ট কৰবা নিশিকিলে জীৱনটোত এতিয়া কষ্ট কৰিব নিশিকিলো মানে প্ৰব্লেম এটা হৈছে জমেটো কি প্ৰব্লেমটো হৈছে ভৰলু মুখৰ পৰা তোমাৰ জালুকবাৰী পাৰ হৈ 3 কিলোমিটাৰ গৈছোঁ হেৰি কি নগৰ আছিলে তাকেলৈকে দেখোন 20 টকাহে দিছে কিয়া ভালেচোন অনলি 20 টকা তাকেতো ভালে হৈছে 10 কিলোমিটাৰ সেইকাৰণে মই চুইগি মাৰি আছো চুইগি মাৰি আছা এই টিকেটটো ইছ্যু কৰি দিছাচোন ফটককৈ টিকট ৰেষ্ট কৰ এসবত ভাড়া পাত লিখবা লাগব নালাগে অলপ মই কৰিছোঁ একবাৰ কি কৰিছা? দি দিছোঁ সিহঁতক ফোন আহি গৈছে বেয়া বেয়িকে কৈ দিছোঁ এই ফোন হওঁতে একো বুজা নাই কোৱা নাই বেয়া বেয়িকে কৈ দিছোঁ কলি মই কৈছোঁ মোৰ আইডিটো পাৰ্মানেণ্টলি বন্ধ কৰি দিয়ক কৈছে তুমি আৰু জমেটোত কাম কৰিব নোৱাৰিবা মই বোলো বন্ধ কৰি দিয়ক একেবাৰে নকৰোঁ কাম কিহৰ কাৰণে কাটা বুলি কৈছে পইচা ইমান কম দিয়া বুলি কৈছে লোকেশ্যন অফ হৈ আছিল বোলে সেইকাৰণে লোকেশ্যন অফ হ'ল দেখোন ডিউটিয়ে অন নহয় তাকে লোকেশ্যন বোলে হেৰি হৈ আছে সেইটো কাৰণে এটা দেখাইছে 20 টকাটোৰ হেৰিও দেখাইছে নে মই চাই দিয়াচোন কি দেখাইছে গাইছ অৰ্ডাৰটো এতিয়া পিক আপ কৰিব যাম তাৰ আগতে ভিডিঅ' চলিউশ্যনটো দি লওঁ কি হয় কি হৈছে লোকেশ্যন নি বুলি দেখাইছে 104 টকা অৰ্ডাৰ 20 টকা দিছে লেটছ পে অৰ্ডাৰ লোকেশ্যন ৱাজ সুইচ অফ এইটো আৰু উপায় নাই পিছে আৰু এইটো ফোন কৰিছোঁ নহয় মই পইচা এতিয়া নাপালে হ'ব 20 টকাত কিয় যামে জালুকবাৰী যাবি নহয় লোকেশ্যন যদি অফ দেখাইছে আৰু কি কৰিব অপশ্যন বেলেগ নাই আৰু গোটেই লোকেশ্যন অফ থাকিলে মই তাকে লাগি কেনেকৈ যাই হেৰি কৰিলোঁ আৰে গম পাইছোঁ ইছ্যুটো যি দেখাইছে এইটো হয়তো গালি পাৰিব লাগিব গালিয়ে পাত গালি পাইছোঁ এতিয়া আগৰ টিকেট ইছ্যু কৰি দিছোঁ তেওঁ মানে কমন চেন্স নাই নেকি টিকেট ৰি ইছ্যু কৰচোন হয় এইটো একবাৰ ফটক গাইজ যাক মই এই টিকেটটো ৰি ইছ্যু কৰি পেলাই যাম অৰ্ডাৰ ডেলিভাৰ কৰিব অৰ্ডাৰ দিব আহিছোঁ ক'ত জানা না ISBT ৰয়েল গ্লোবেল বেডকুচি ৰয়েল আৱাস অৰ্ডাৰ এটা ডেলিভাৰ কৰিলোঁ পইচা 140 টকা দিছে কিন্তু কিমান দূৰ হৈছে জানা না পল্টন বজাৰৰ পে মানে লাখ টকীয়াৰ পে আহি পাইছোঁ মই তোমাৰ এই ISBT গতিকে চাওঁ আৰু এইফালে 17 টকা দিম বুলিছে লং ডিষ্টেঞ্চ ৰিটাৰ্ণ পে যদি অৰ্ডাৰ নালাগে অ'কে এইটো টাইম 5 মিনিট ৰখিব লাগিব যদি 5 মিনিটৰ ভিতৰত অৰ্ডাৰ নালাগে 17 টকাটো পাম 17 টকা দেখ পালোঁ নাপালোঁ অৰ্ডাৰ লাগিলে ভাল আছিল লাম্বা চাই আকৌ হৈ যোৱা কিন্তু বম বেয়াকৈ ঠগাইছে চুইগি মই কৈ আছোঁ কথাটো বিশ্বকো লগ কৰি লওঁ তাৰ মুখৰ পৰা ৰিয়েকশ্যনটো বেছি ভাল হ'ব গম পাই না চাই লওঁ লিফ্টটো আহক 5 নম্বৰ তলা পালা যায় মই 4ত আছোঁ মানুহ খাবাক উঠাব গৈছি দেখ তলত যাই লওঁ মই বিশ্বক লগ পালি মানে স্কেমটোৰ কথা কৈ আছোঁ বেয়া ঠগাইছে ৰাম ঠগন দিছে গাইছ বিদ্যা একদম মানে মই ভাবছিলোঁ কি নন ষ্টপ 48 ঘণ্টামান মাৰি দিম এতিয়া মানে 8 ঘণ্টাও আমাৰ বেচছে নাই
এনে বেল বুনছো না বিদ্যা আছো এইসা আমার হাইও হচ্ছে নিজের উপরত খং হচ্ছে চব কথা বুঝি আছো ৰ'ব বিশ্ব খাইলক মানে বিশ্বৰ লগত থাকলে কথা আৰু ক'ব ভাল হ'ব ইজি হ'ব মানে তাৰ মোতকে ডাবল বেয়া চিটুৱেশ্যন গাইছ ফাইনেলি ওলাই ইফালে মই পালোঁ উল্লুবাৰী কছাৰী বস্তি ৰোড ইয়াতে ফাষ্টফুডৰ দোকান এসোপা এটা বঢ়িয়া কাম কৰিছে গম মানে এইটো চাওকচোন এইটোতো যোৱাই নাই মানে আনলক কৰা পইচাটো ইয়াতে থাকে তাতে আকৌ মোক অফলাইনো কৰি দিছে মানে জোনৰ বাহিৰত থকা বুলি জোনৰ বাহিৰত পঠাইছে কোনে হা মই নিজে গৈছোঁ আপি চাবা বাৰু ঠিক আছে জোনৰ বাহিৰত পঠাইছে অৰ্ডাৰ দিলোঁ অৰ্ডাৰ ৰিটাৰ্ণৰ পইচাটো এতিয়ালৈকে খোলা হোৱা নাই আনলক নাও এনেকৈ ঘূৰি থাকিব গেট নেক্সট অৰ্ডাৰ মাৰবি ইয়াতে এইটো লাগিয়ে থাকে আনলক নাও আকৌ এইটো ক্ল'জ মাৰবি আকৌ এইটো লাগিয়ে থাকে মানে কি কৰিবি আনিছে আৰু এইফালে অফলাইন চাক এই চাক অফলাইন ডিউটি ষ্টপ এজ ইউ ডিটেক্টেড টু বি আউটচাইড অফ জোনৰ কিমান ভিতৰত আছে মই দেখাই দি আছোঁ চাওক এইটো আমাৰ জোন এই জোনৰ ভিতৰত থকা বুজাই নে বাহিৰত এইখিনি বাহিৰৰ এলেকা এই বগা বগাখিনি জোনৰ ভিতৰত এতিয়া জোনৰ মই ভিতৰত আছে নে বাহিৰত আছে আপোনালোকে কওক এনেই জ্বালা কালা দিছে ডিউটি আকৌ এনেকৈও জ্বালা কালা দি আছে সেইকাৰণে আৰু ডিউটি চিউটি নামাৰোঁ এতিয়া বঢ়িয়াকৈ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ খাম ল'ম ৰুমত যাম মাল খাম বিদ্যা কৈছোঁ বাকী বাদ দি মাল খাব লাগে হৈছে ছাৰ দিয়া হৈ গ'ল দে গেছ ফ্ৰাইড ৰাইচ খাই লওঁ নাকি বেলেগ কাম নাই আৰু এ উঠে ভাই মজা শেষ কৰি দিওঁ পুৰা একদম 2 মিনিটত গাইছ খাই বৈ ফেলে চিধা এই ৰুম পালোঁ এই ৰুম দিছ ইজ দ্য ৰুম দিছ ইজ মাই বাইক দিছ ইজ আমাৰ বিশ্ব ছাৰ অ' ছাৰ কেনে এক্সপিৰিয়েঞ্চ মজা কেইটাক লাগি মাৰিম বুলি ভাবিছিলি কালি গিলি মাৰিম বুলি ভাবিছিলোঁ বিদ্যা কৈছোঁ কম বুলি ক'লেও আমাৰ টাৰ্গেট আছিল বোলে 48 ঘণ্টা ডিউটি মাৰিম লাগিলে ক'ৰবাত 2 ঘণ্টামান অফলাইন হৈ পেলাই ঘুমাম সেনেকুৱা প্লেনিং আছিল নন ষ্টপ 48 ঘণ্টা আমাৰ টাৰ্গেট কৰিছিলোঁ 2 ঘণ্টামান ঘুমাই পেলাই কিন্তু এতিয়া মা বেয়া হৈ গ'ল সেইকাৰণে 11টা নাবাজোতে ৰুম আহি পালোঁ এতিয়া বঢ়িয়াকৈ প্ৰব্লেমটো কৈ দিওঁ নেকি ফ্ৰড কৰাটো চুইগিৰে ইনচেণ্টিভ ফ্ৰড নহয় তাক ঠগন বুলি কয় ৰাম ঠগন দেখে আছো বিদ্যা কৈছোঁ মাকছে মাথা বেয়া কৰি দিছি 19,000 টকা কামাই পেলালো মই তোমাৰ 19,000 টকা ক'ত থৈছে পইচা বোলো নাই মই কি বুলি কয় বিশ্বজিৎ নাথ ফাউণ্ডেশ্যনত দি এফ দি গ'লো ইয়াল্লা দেখে আছো ৰ'বা এক ছেকেণ্ড এইটো চুইগি একাউণ্ট ডিউটি ষ্টপে কৰি দিছি এক ছেকেণ্ড এইটো চাক এই দি আছিল না তোমাৰ ক'ত ফকাচ ললাই ফকাচটো যাবনে নাই চকেৰে দিলে যাব না ৰহ যাব অটো ফকাচটো নাযায় একা ক'তো এৰা মালখিনি কিমান দি আছিল চাওকচোন এই চাওঁ 130টা অৰ্ডাৰত 8,000 মানে তোমাৰ 105টা অৰ্ডাৰত 6,300 দি আছিল সেইটো খোল খাইছে চাক 6,300টো খোল খাইছে ৰাইতি গৈছে কিন্তু ফাণ্ডাটো কি জানেনে ইয়াতে লিখি থৈছে তোমাৰ এইয়া ডেলিভাৰ 16 মোৰ অৰ্ডাৰ্ছ টু ফৰ 800 গেৰাণ্টি আমি কি ভাবিছিলোঁ ইনচেণ্টিভত যিহেতু দি থৈছে এই মালটো ইনচেণ্টিভত আছে চাক এয়া ডেইলি ইনচেণ্টিভ ইয়াতে আছে গতিকে আমি ভাবিছিলোঁ কি এইটো ইনচেণ্টিভ এতিয়া আজি গম পাইছোঁ মানে দুৰ্গা পূজাৰ দিনকেইটাত দগৰি কাম কৰিলোঁ দিন ৰাত এক কৰি দিলোঁ টাৰ্গেট ফিল আপ কৰিবৰ কাৰণে আজি গম পাইছোঁ বোলে আমি যিমানকেইদিন কাম কৰিলোঁ সিমানকেইদিনত যদি ধৰিলোঁ 105টা অৰ্ডাৰ মৰাৰ পিছতো 6,300 টকা আৰ্নিং নহয় তেতিয়াহ'লে যিমানখিনি বাকী থাকে সেইখিনিহে চুইগি দিব আৰু আমি ভাবিছিলোঁ কি আমি 105টা অৰ্ডাৰ কৰিলে 6,300 টকা ইনচেণ্টিভ পাম বা ধৰিলোঁ এইফালে 215 আছিল না 215টা মাৰিলে 19,000 টকা পাম সেইটো টাৰ্গেটত আমি বঢ়িয়াকৈ ডিউটি মাৰি আছোঁ দিন ৰাত এক কৰি পেলাই এতিয়া গম পাইছোঁ কি এনেকুৱা আৰু এইফালে মোৰ অৰ্ডাৰ টাৰ্গেট কিমান হৈছে টোটেল 114টা 114টাত মোক এতিয়া দিব ধৰিলেও 6,300 টকা যদি মানে 6,300 টকা নহয় তেতিয়াহ'লে 6,300 কৰি পেলাই দিব এতিয়া মোৰ অলৰেডি আৰ্নিং কিমান হৈছে চাওকচোন এয়া 9,578 মানে মই 1 টকাও নাপাওঁ আমাৰ ছাৰেও নাপায় 19,000 টকালৈকে যদি যাব লাগে ধৰিলোঁ 215টাত যদি অৰ্ডাৰ মাৰোঁ 19,000 পাৰ হৈ হ'লে 22,000 হ'ব গতিকে যাই থৈ মানে চুইগি এনেকুৱাকৈ গেমখন খেলিছি মানে লোভটো দিছে এইটো ভালকৈ বুজিও কোৱা নাই এক্সপ্লেইন কৰা নাই একোৱেই নাই জাষ্ট মানে স্কেম মানকৈ এইটো দি থৈ দিছে বোলে ইমান টকা গেৰাণ্টি এইটো উইকলি বাম্পাৰ গেৰাণ্টি
গতিকে আৰু কি কৰবি কৈ পইচা কৈ ক'ত থৈছা কাক দিছা সুইগিরও ভুল নাই আমার সাবুন স্লো আমি বুঝি পাত দেরি হইছে আরে হলেও এক্সপ্লেনেশ্যন এটা দিব লাগে টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা দিব লাগে বোলে যদি তোমাৰ আৰ্নিং নহয় দিম অলপমান বুজাব লাগে এইটো টেকনিকটো এনেকৈ হালবা নালগে নাই চুইগিৰ অফিচৰ ফালৰ পৰা ভুল নাই মাথাটো এনেকুৱাকৈ খেলিছি ডেলিভাৰী বয় পঢ়া শুনানো নকৰা আমিতো গাধাই গোটা মখা গতিকে সেইকাৰণে এই গেমটো খেলছি চুইগিও গম পাই বোলে এহেঁতে গাধা মানে গৰু গাধাকেইটা একো পাত্তা নাপাব বুজি নাপাব এনেকে দি ভাববো কি এনেকুৱাকৈ ভাবি পেলাই দুৰ্গা পূজাটো মাৰি দিব আমাৰ অৰ্ডাৰ এটাও কেঞ্চেল নহয় বিন্দাছ চব ৰাইডাৰ পাই যাম তাৰপিছত এখন নাটক যোনদিনা বুজি পাব সিদিনাকলাই দুৰ্গা পূজা শেষ হ'ব এই ৰৈ গেল পিছে এই বেগটো যে ঘূৰাই দিলোঁ তাতে বৰফ থাকে ভিতৰত ঠাণ্ডা পানী আইচক্ৰীম নিলি মালটো যাতে গলি নাযায় সেইটো কাৰণে আৰু গাইছ মানে বেগটো ঘূৰাই দি থৈ আহিলোঁ মানে ইনষ্টা মাৰতো নহ'লে তাতে আকৌ 200 টকা কাটব না খুলি কেনে লাগালি কেনে হ'ব এতিয়া গাঁত লাগালি ঠাণ্ডা পৰি থাকো নি কি বা বস্তু খুলি চাব পাৰা এতিয়া আৰু বেলেগ ঘূৰাই দিব লগা নাই নহয় এই বাদ দে বেলেগ জেল তেল থাকব এতে বাদ দি দেখ গাইছ যি নহওক এই ফাইনেলি 19,000 টকা ইনকাম কৰিলোঁ এতিয়া আৰু ৰুমত আহি ৰেষ্ট লওঁ কৈছোঁ ন অলপ আগত কিবা এটা কৈছিলোঁ মই কিবা এটা কৰিম বুলি সেইটোৱে কৰিম এতিয়া বেলেগ নাই আৰু বাৰ বাৰ ৰিপিট নকৰোঁ এতিয়া বাদ দিয়ক আৰ্নিঙো ভালে কৰিলোঁ ভালে মানে ভালে কৰিছোঁ 1,000 কিবা টকা কামাইছোঁ 1,090 দুটা অৰ্ডাৰ মাৰি আৰু নামাৰো হ'ল চুইগি কালিৰ পৰা আৰু নামৰো হয়তো জমেটো মাৰিম নহয়তো ৰেপিডো মাৰিম নহয়তো ঘৰত যাম ঘুমাই থাকিম বিদ্যা দেখ বাইদেউ এই কি কয় টাটা বাই বাই গুড নাইট ভিডিঅ' চাই ভাল পালে যদি লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই গুড নাইট আৰু ইচ্ছা নাই মাৰবা বাই বাই দি দিয়া